Yeah, we're live. Hello, good evening, everyone. I welcome you all to today's webinar on elder care organized by Anna Jory. Today's webinar will be hosted by me, Chainika Chankakati. I am a social worker and currently working for elder care in Assam. I work on Parkinson's disease and I'm working for the organization named Parkinson Disease and Movement Disorder Society. And today's webinar will be co-hosted by Priyanshu Kashyap as well. So Anachuri, let me tell you, is a non-profit platform which engage and promotes various kind of initiatives that are striving for social change, leadership building and entrepreneurship in Assam and Northeast India. During the course of the last few months, we have been engaging through virtual media and inviting speakers who are working in various fields and creating a network amongst people working in the Northeast. We are indeed very lucky today to have amidst us Malika Rahman, the Secretary of Harothi Old Age Home. Harothi is Upper Assam first old age home for unprivileged and old women. We have also amidst us Monuara Begum, who is former international arm wrestler player. She is working as a principal in Rashtra Bhasha Vidyalaya Jorhat. She is also the Assistant Secretary of Harothi Old Age Home. I welcome you, ma'am. Welcome. প্ৰথমে আমি জানিব বিচাৰিম এনজিঅ'টো যে আৰম্ভ কৰিলে এতিয়ালৈ আপোনালোকৰ যাত্ৰাটোৰ বিষয়ে অলপ কওকচোন আৰু জানিব বিচাৰিম কি কথাই এনে কাম এটা কৰিবলৈ আপোনাক অনুপ্ৰাণিত কৰিলে প্ৰথমে মই মল্লিকা ৰহমানে কৈছো হয় মানুহ এজন কেতিয়াও অকলে জীয়াই থাকিব নোৱাৰে আৰু নিজৰ লগতে আনৰো ভালৰ বাবে জীয়াই থাকে সেইকাৰণে অতি ধনী মানুহও বিচাৰে লগ সংগ আৰু অতি দুখীয়া মানুহও বিচাৰে কিছুমানৰ জীৱনটো খুব ৰং ৰহস্যৰ হয় আৰু কিছুমানৰ বাবে ভোগবিলাক বা খ্যাতি অৰ্জন বা অৰ্থাৎ নাম কিনি লোৱা আসন লাভ কৰা গৌৰৱৰ বাবে হয় কিন্তু জ্ঞানীসকলৰ বাবে সেইটো কেতিয়াও নাথাকে সৎ উদ্দেশ্য পূৰণৰ বাবে একোটা আশাবাদী মন লৈ আমিও আগবাঢ়িছিলো মানৱ প্ৰেমৰ কৰ্তব্য ক্ষেত্ৰ এখন লৈ বৃহৎ মানৱ সমাজৰ প্ৰতি দায়বদ্ধতাক ক্ষুদ্ৰতম অংশ হিচাপে কৰিবলৈ লোৱা কামটো হ'ল এখন বৃদ্ধাশ্ৰমৰ জৰিয়তে মানৱ সেৱা কেইবাগৰাকী সতীৰ্থৰ সৈতে মোৰ প্ৰস্তাৱিত সঁহাৰি জনাই প্ৰস্তাৱত নিষ্ঠাৰে কাম কৰি গ'ল 1912 চনৰ কোনোবা এটা ক্ষণত এজন সহৃদয় ব্যক্তিয়ে মাতৃৰ নামত মাটি দান কৰিলে সপোনৰ বৃদ্ধাশ্ৰমখনত বাস্তৱ ৰূপ পালে নাম দিয়া হ'ল হাৰুঠি ব্যক্তিগতভাৱে মোৰ বিবেকে যিটো কৰণীয় বুলি ভাবিছে সেইটো মই কৰিমেই এই দৃষ্টিভংগী আগত ৰাখি চাকৰি অৱসৰৰ পাছৰ পৰা অলপ নৈতিক বলেৰে আনৰ ঠাট্টা বিদ্ৰূপ আৰু ভেঙুচালিৰ আওকাণ কৰি যি বাটত ভৰি দিলো সেয়াই বাটেৰে যাবলৈ আগবাঢ়ি গৈ আছো সমাজৰ অৱহেলিত নিৰ্যাতিত পৰিয়ালহীন গৃহহীন মাতৃৰ সৈতে এটা আৱাস গৃহ য'ত অন্তৰস্থ সহানুভূতি দুখন অন্তৰৰ মাজত হ'ল এক ৰূপালী যুগপত্ৰ এক ৰেচমী বন্ধন এইখিনিয়ে আমাৰ উদ্দেশ্য হেল্ল' হেল্ল' হয় এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো কি আপুনি আপোনাৰ ইনিশিয়েল ষ্ট্ৰাগল কি আছিলে এই সংস্থাটো আৰম্ভ কৰোঁতে ইনিচিয়েলি আমি বিচাৰি ফুৰিছিলো গৃহহীন ভূমিহীন আৰু পৰিয়ালহীন য'তে ত'তে পৰি থকা মহিলাসকলক বিচাৰি লৈ আমি এটা সৰু ভাড়া ঘৰতে আৰম্ভ কৰিছিলো 3 গৰাকী মাতৃক লৈ পেলাই তাৰে এগৰাকী আছিলে বিকলাংগ এগৰাকী আছিলে অন্ধ আৰু এগৰাকী আছিলে একেবাৰে অসুস্থ তেওঁলোকৰে লৈ আমি পাতনি মেলিছিলো এই অনুষ্ঠানটো আৰু তেখেতসকলক জীয়াই ৰখাৰ এটা সংকল্প লৈ পেলাই আমি মোৰ সহযাত্ৰী সতীৰ্থসকলৰ সৈতে এই যাত্ৰা আৰম্ভ কৰিছিলো আৰু প্ৰথম অৱস্থাত আমি ভবা নাছিলো যে আমাৰ এই অনুষ্ঠানটো এটা বৃহৎ অনুষ্ঠানলৈ পৰিণত হ'ব বৰ আবেগেৰে সৈতে এই অনুষ্ঠান
আৰম্ভ কৰিছিলোঁ। তেওঁলোকৰ জীৱনৰ নেপথ্য থকা কাহিনীবিলাকৰ হৃদয় পৰখি যোৱা, যাক আমি এবাৰ হাঁহিবলৈ শিকাইছিলোঁ, মুখত এমুঠি ভাত তুলি দিছিলোঁ আৰু এডোখৰ গাত বস্ত্ৰ তুলি দিছিলোঁ। Okay, মোৰ next question to হ'ল আপোনাৰ মনোৱাৰা বেগম বাইদেউলৈ। What do you think that, although old age have, experiences from their lives, they are the most experienced people, old age people, the elderly people. But when they turn old, when they become old, we have a tendency to look upon them as weak and unwanted in the society, probably unwanted in the family. So what do you have to say regarding that to the youth so that they can change the perception towards the elderly population of the country? Okay. At first, I want to thank you to give me the opportunity to tell something about the old women. সৰ্বপ্ৰথমে মই old women মহিলাসকলৰ বিষয়ে ক'বলৈ গৈছোঁ যে তেওঁলোকক আচলতে আমি old বুলি বাদ দিব নোৱাৰোঁ, কাৰণ তেওঁলোক হৈছে এক্সপিৰিয়েঞ্চেৰে ভৰা, তেওঁলোকৰ পূৰ্ণ অভিজ্ঞতা আছে জীৱনৰ প্ৰতি, আৰু তেওঁলোকৰ জীয়াই থকাৰ এটা অধিকাৰ আছে, আৰু তেওঁলোকেই আচলতে আমাক ৰাস্তা দেখুৱাইছে, পথ প্ৰদৰ্শক তেওঁলোক। গতিকে তেওঁলোকক বুঢ়া হ'ল বুলি আমি সমাজত এৰি দিব নোৱাৰোঁ বা তেওঁলোকে কৰিব নোৱাৰে বুলি তেনেকুৱা নহয়। তেওঁলোকৰ আদৰ্শলৈ আমি আগবাঢ়িব লাগিব। তেওঁলোকে জীৱনটো দেখিছে, তেওঁলোকে ঠেকি শিকিছে, দেখি শিকিছে, গতিকে আমি তেওঁলোকৰ পৰা ল'বলগীয়া বহুখিনি আছে। গতিকে সেইখিনি আমি তেওঁলোকৰ পৰা লৈ আমাৰ নতুন প্ৰজন্মটো আগবাঢ়ি যোৱাটোহে হ'ব প্ৰকৃত আগবঢ়া। আমি যদি নিজকে নতুন প্ৰজন্মটোৱে ভাবোঁ যে আমি চব জানো, সেইটো নহয়। আমাৰ বৃদ্ধ লোকসকলে আমাতকৈ জীৱনটো বেছি দেখিছে, গতিকে আমি তেওঁলোকৰ পৰা ল'ব লগা বহুখিনি আছে বুলি মই ভাবোঁ। থেংক ইউ। ধন্যবাদ। মোৰ নেক্সট কুৱেশ্যনটো হ'ল, যুৱ চামৰ যিসকল দুখীয়া লোকৰ প্ৰতি সহমৰ্মিতা ৰাখে আৰু তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ বিচাৰে, সেইসকল যুৱ চামক আপোনালোকে কি পৰামৰ্শ দিব? কেনেকৈ আগুৱাই যাব পাৰে এল্ডাৰ কেয়াৰ এই ছেক্টৰটোলৈ? এতিয়া যিখিনি মানে উত্তৰণৰ গতিৰে আমাৰ যুৱক আগবাঢ়ি যাব বিচাৰিছে, তেওঁলোকক মানসিকভাৱে আমি প্ৰস্তুত কৰিব লাগিব। জীৱনৰ তেওঁলোকক প্ৰতিষ্ঠা কৰিব লাগিব এনেধৰণে যে তেওঁলোকে জীৱনত কোনো দিন যাতে মানুহৰ যিটো মানৱ প্ৰেম, মানৱতা বোধ আৰু মানুহৰ প্ৰতি মানুহৰ দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি কৰিবলৈ তেওঁলোকক আমি সদায় আহ্বান কৰিব লাগিব। তেওঁলোকক অকলে মুখেৰে ক'লেই নহ'ব, আদৰ্শটো অকলে মুখেৰে কোৱা বস্তু নহয়, তাক আৰ্হিৰে দেখুৱাব লাগিব, কাম কৰি দেখুৱাব লাগিব, যিখিনি তেওঁলোকে গতানুগতিকভাৱে তেওঁলোকে অনুকৰণ কৰিব লাগিব। আৰু আমাৰ প্ৰজন্ম, মোৰ এতিয়া এই ইণ্টাৰভিউটো কৰি থাকোঁতেই মই মোৰ পাছফালে দুজন মই প্ৰজন্মক ৰাখি থৈছোঁ, যাতে কথাখিনি শুনক, তেওঁলোকে কথাখিনি শুনক আৰু সেইখিনি শুনাৰ পিছত তেওঁলোকৰো এটা প্ৰতিক্ৰিয়া হ'ব। আৰু তেওঁলোকৰ সেইকাৰণে মই সেই অনুষ্ঠানলৈ প্ৰজন্মসকলক বৰ আহ্বান কৰোঁ। তেওঁলোকক কওঁ যে তোমালোকে ডাঙৰ এটা জন্মদিন হোটেলত, ৰেষ্টুৰেণ্টত, ধাবাত পাতি পেলাই ফূৰ্তি কৰাতকৈ এই আইসকলৰ মাজলৈ আহা আৰু তেওঁলোকৰ মাজত অন্তৰংগ আলাপ কৰা, তেতিয়া তোমালোকৰ সহানুভূতিত ধৰা পৰিব। মানুহৰ যিটো পাবলগীয়া সহানুভূতি হৃদয়ংগম কৰিব পাৰিবা। কিন্তু তেওঁলোকক মই এটা সদায় কথা তালৈ আহিলে মই এটা সদায় সকীয়াই দিওঁ তেওঁলোকক, যে তোমালোকৰো পিতৃ মাতৃ আছে, তোমালোকৰো আইতা ককা আছে, সেইসকলক বৃদ্ধাশ্ৰমৰ আৱাসী নকৰিবা, বৃদ্ধাশ্ৰমৰ আৱাসী হ'বলৈ নিদিবা। আৰু যিহেতু এতিয়া আমি এই যিটো আশ্ৰমত আইসকলক ৰাখিছোঁ, এই আইসকলৰ প্ৰতি তেওঁলোকৰ আজি মই কৈছোঁ ওলোমৰি গজালি মেলিব, আজি মই কৈছোঁ কাইলৈ তেওঁলোকে সেই ভাৰখন কান্ধ পাতি ল'ব লাগিব। সেয়েহে মাজে মাজে মই উৎসৱ পালন কৰোঁতে বা কিবা কিবি অনুষ্ঠান পাৰ্বণত তেওঁলোকক মই সদায় আহ্বান কৰোঁ, আৰু তেওঁলোকৰ মনৰ কথাবিলাকো মই কেতিয়াবা সুধোঁ,
আৰু এতিয়া মই এটা ভাল লক্ষণ দেখিছো যে আগৰ দৰে ল'ৰাবোৰে বাটে কাণে ৰৈ আড্ডা দি থকাৰ সেই নিয়মটো কিছুমান সলনি হৈছে। এই লকডাউনৰ সময়ছোৱাত মই দেখিলো কাণত ভাৰ বৈ কোনো ধৰণৰ যাতায়াত নথকাত পাচলি ভাৰ বৈ কান্ধত আনি হাৰথিৰ চোতালত পেলাই দিছিলেহি। চাউল পাত আনি হাৰথিৰ চোতালত পেলাই দিছিলেহি। আৰু এবাৰ বনভোজ খাবলৈ গৈছিলো। সেই অঞ্চলৰ ল'ৰাখিনিৰ লগত আমি কমিউনিকেট কৰিছিলো যে আমি কাইলৈ আইতাহঁতক তাত বনভোজ খাবলৈ নিম। ঠাইডোখৰ বাৰু সুবিধাজনক হ'বনে? তেওঁলোকে উপচি পৰি ঠাই চাফা কৰি তেওঁলোকে খাবৰ কাৰণে বস্তু বাহানি গাঁৱৰ ল'ৰাই ভাৰ বান্ধি আনি পেলাই দিছিলেহি। আৰু বহুতে আমাক এটা কথা কয়, শিক্ষিতে হওক বা অশিক্ষিতে হওক, ল'ৰাবোৰে কয় বাইদেউ ৰাতি বিৰাতি কেতিয়াবা দৰকাৰ হ'লে আমাক মাতিব। মই নিশ্চয় তেওঁলোকক মাতো। ওচৰতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ল'ৰাবিলাক আছে, PhD কৰা ল'ৰা আছে। যাবৰ সময়ত আইতা পৰীক্ষাৰ আগত আইতাসকলৰ পৰা আশীৰ্বাদ লয়। PhD শেষ কৰি তেওঁলোকে নিজ ঘৰলৈ যেতিয়া যাত্ৰা কৰে তেওঁলোকে চকুৰ পানী টুকি তেওঁলোকে সেৱা কৰি যায়। এইবিলাক মই কিছুমান পৰিৱৰ্তনৰ লগে লগে ভাল লক্ষণ কিছুমান দেখা পাইছো উঠি অহা যুৱকবৃন্দৰ মাজত বা যুৱতীসকলৰ মাজত। এইখিনি দেখি মই ছেটিছফাই হৈছো যে মই একেবাৰে এটা কথা নিশ্চিন্ত মানে ভাবিছো, আজি বাদে কাইলৈ মই চকু মুদিলে এইখিনি কাম নিশ্চয় উঠি অহা প্ৰজন্মসকলে কাণ পাতি ল'ব আৰু সুচাৰুৰূপে এই অনুষ্ঠান চলাই নিব। ইয়ে হ'ব আমাৰ উত্তৰণৰ জয় যাত্ৰা। ধন্যবাদ। আপুনি কি ভাবে বৃদ্ধা অৱস্থাক আমি কিদৰে সৃষ্টিশীল কৰিব পাৰো আৰু আপোনালোকৰ হাৰথিত থকা আইতাসকলে কিদৰে সময়বোৰ পাৰ কৰে অলপ ক'ব পাৰিব নেকি? আমাৰ হাৰথিত থকা আইতাসকলৰ ভিতৰত শিক্ষিত মহিলাও আছে। শিক্ষিত মহিলাসকলে তাৰ ভিতৰত কিছুমান মহিলাই খুব ধুনীয়া ছবি আঁকিব জানে। মই ওচৰতে বাগান এখন আছে, বাগানৰ যিসকল দুখীয়া ল'ৰা ছোৱালী আছে বিনামূলীয়াকৈ তেওঁলোকক ছবি আঁকিবলৈ শিকাওঁ। ভাল আৰ্টিষ্টো আছে। আৰু তেওঁলোকক এতিয়া লকডাউনৰ সময়ত ওচৰৰ ল'ৰা ছোৱালীবিলাকক আনি পঢ়াবলৈ দিছো, আখৰ জোটনি শিকাবলৈ দিছো। আৰু আইতাসকলে আচাৰ বনাব জানে, আচাৰ বনায়। বিহুৰ সময়ত পিঠাগুৰি মিক্সিত খুন্দি দিলে তেওঁলোকে পিঠা বনায়। ঈদৰ সময়ত কেক বনায়, লাডু বনায়। আৰু দুৰ্গা পূজাতো মিঠাই বনায়। দেৱালীত তেওঁলোকে মিঠাই বনায়। ওচৰৰ ইউনিভাৰ্চিটিৰ ছোৱালীবোৰ আহিলে খুৱাই দিয়ে। সিহঁতে পাহৰি যায় যে দূৰণিৰ পৰা আহি মাক বাপেকক এৰি থৈ আহিছে। আৰু তাত আমি আইসকলে তাঁত বব জানে, কেইবাগৰাকী শিপিনী আছে। খুব ধুনীয়াকে সপোনৰ বুটা ফুল বাচি বাচি মেখেলা চাদৰ গামোচা বৈ উলিয়াইছে। আৰু তাৰ ভিতৰত কাপোৰ চিলাব জনা মানুহ আছে, কাপোৰ চিলাই। সেইখিনি সমস্ত আৰু ফুল ৰোৱাত চখ আছে। মই বিভিন্ন ধৰণৰ ফুলৰ টাব আনি দিছো। আৰু আমি সেই ফুলখিনি ৰোৱা কেইগৰাকী মানুহৰ মাজত কাৰ ফুলটো বেছি যত্ন লৈ ভাল হৈ উঠে সেইখিনিকে মানে প্ৰতিযোগিতা পাতো। আৰু ধুনীয়াকৈ বিহু গাব জানে তেওঁলোকে। কোনোবা আলহী আহিলে এপাক বিহু ননচাকৈ নাথাকে। আশীৰ্বাদ দিয়ে। নামঘৰ আছে, নামঘৰত সকলোৰে জন্মদিনত আহিলে আশীৰ্বাদ দিয়ে তেওঁলোকে। সাধু কথা কয় আৰু উপাখ্যান বিলাক কয়। ৰামায়ণ মহাভাৰতৰ সাধু কয়, ইগৰাকীয়ে সিগৰাকীক শুনে। আৰু আমাৰ অসমীয়াত এষাৰ কথা আছে, ৰসাৰ ৰদৈ টিপামৰ ভাদৈ, কলগুৰি আগুনি ভাই, সকলো গোট খাই কান্দে ডিঙিত ধৰা ধৰি কৰি, সকলোৱে হাঁহে ডিঙিত ধৰা ধৰি কৰি। তেজৰো সম্পৰ্ক নাই। তেওঁলোকৰ তেজৰ সম্পৰ্ক নাই, কিন্তু বাই ভনীৰ দৰে চলি আহিছে। আৰু তেওঁলোকৰ জীৱনৰ নেপথ্যৰ কথাবিলাক মই বৰকৈ অতিথি আগত ক'বলৈ নিদিওঁ। কওঁ তেওঁলোক ক'ৰ আছিল, কি আছিল, কোন আছে আপোনালোকে নুসুধিব। তেওঁলোকৰ নেপথ্যৰ কথাবিলাক নুসুধিব। যদি ভৱিষ্যতে পাৰো চেষ্টা কৰিম তেওঁলোকৰ নেপথ্যৰ কাহিনীৰে মই এখন উপন্যাস লিখিম আৰু সেইখনেই ৰাইজৰ আগত দাঙি ধৰিম। ধন্যবাদ। আৰু আপোনালোকে কি বেলেগ সমাজ সেৱা কামৰ লগত জড়িত হৈ আছে অলপ ক'ব নেকি? এয়া মনোৱাৰা বেগমে কৈ আছে। আমি সমাজ সেৱা বুলি ক'লে আচলতে খুব ডাঙৰকে একো বিশেষ কৰিব পৰা নাই। তথাপিতো কিছুমান
যেতিয়া দৰকাৰ হয় প্ৰয়োজন সাপেক্ষে আমি যিকোনো পৰিস্থিতিতে আমি আগবাঢ়ি যাওঁ। বিশেষকৈ এতিয়া আমি ইউনিচেফৰ লগত জড়িত হৈ আছোঁ আমি দুয়োগৰাকীয়েই ফেইথ লিডাৰ হিচাপে। চাইল্ড মেৰেজৰ ওপৰত আমি ৰিচেণ্টলি লকডাউনৰ আগে আগে এখন ছেমিনাৰ কৰিছিলোঁ। তাৰ আগতে আমি কিছুমান যিবিলাক পাব্লিক প্ৰব্লেমছ থাকে সেইবিলাকৰ ওপৰতো আমি এখন ছেমিনাৰ কৰিছিলোঁ। মাজে মাজে আমি গুৱাহাটীৰ ডনবস্কৰ ইউনিচেফৰ লগত এই বিষয়ত জড়িত। আৰু আমাৰ মানে অঞ্চলতে এটা মহিলা সমিতি আছে য'ত নেকি কিছুমান আমাৰ সামাজিক সমস্যা আহে, ঘৰুৱা সমস্যা, কাৰোবাক ঘৰৰ পৰা উলিয়াই দিলে, বোৱাৰীক উলিয়াই দিলে, বোৱাৰীৰ ওপৰত অত্যাচাৰ, শাহুৰ ওপৰত অত্যাচাৰ, এনেকুৱা ধৰণৰ কিছুমান সমস্যা আমি আলোচনাৰ মাধ্যমেৰে দুয়োটা পৰিয়ালকে বা দুয়োজনকে আমি মিলাই সমাধান কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকুৱা বহুত সমস্যা আমি সমাধান কৰিছোঁ। আমি সামাজিক কাম হিচাপে আমাৰ এইবিলাকে আমি কৰোঁ। আৰু মই মানে বিশেষকে এটাই বস্তু কি মই অলপ মানুহগৰাকী জেদি দেই, মই য'তে সমস্যা দেখোঁ তালৈকে দৌৰি যাওঁ। হয়। আৰু কোনোবাই কাৰোবাক অন্যায় কৰিলে সেই অন্যায়ৰ প্ৰতিবাদটো মই মুক্তকণ্ঠে ক'বলৈ বিচাৰোঁ। কাৰণ যিহেতু মই ভাবোঁ যে আত্মত্যাগেৰে কাম কৰিব পাৰিমেই আৰু কৰিমেই, এই উপলব্ধি হৈছে মোৰ জীৱনৰ চাবি কাঠি। সেইকাৰণে ইউনিচেফৰ কাৰণে যিখিনি আণ্ডাৰ মেৰিজ হয় আমাৰ গাঁও অঞ্চলত বা চৰ অঞ্চলত বা বাগানৰ অঞ্চলৰ অশিক্ষিত মানুহবোৰৰ মাজত, সেইবিলাকৰ কাৰণে মই দুখনমান ওৱান-এক্ট প্লে লিখিছোঁ, লিখি সেইখিনি কৰিবলৈ দিছোঁ আৰু তাৰ প্ৰতিবাদ হিচাপে মই এইখিনি কৰি আহিছোঁ। আৰু এই সমস্যাটো সমাধানৰ কাৰণে মই ভিতৰুৱা অঞ্চলবিলাকলৈ গৈছোঁ আৰু মই আটাইতকৈ ভাল পাওঁ একেবাৰে নিথৰুৱা ছাত্ৰ ছাত্ৰীক সহায় কৰি পেলাই। নিথৰুৱা ছাত্ৰ ছাত্ৰীক সহায় কৰি মই যিখিনি ল'ব পাৰোঁ কৰোঁ, নহ'লে অন্যসকলকো মই কি কৰোঁ প্ৰস্তাৱ দিওঁ যে দুখীয়া ল'ৰা ছোৱালী ইমান ভালকৈ পঢ়া শুনা কৰিছে, তেওঁলোকক আমি আমাৰ সামৰ্থ্যৰে আমি যি পাৰোঁ সহায় কৰি বিনামূলীয়াকৈ পাঠদান কৰি জীয়াই ৰাখিবলৈ বিচাৰোঁ। আৰু সেইখিনি কৰিবলৈ যাওঁতে আৰু বিশেষকৈ আমি দুগৰাকীয়ে কিছুমান ধৰ্মীয় কামতো আগবাঢ়োঁ। অকলে ইছলাম ধৰ্মই নহয়, হিন্দু ধৰ্মই হওক বা খ্ৰীষ্টানৰ মানৱ ধৰ্মৰ কাম কিছুমান কৰিবলৈ বিচাৰোঁ। আৰু সমাজখনৰ উঠি অহা যুৱকসকলৰ মাজত যাতে বিশৃংখলাৰ সৃষ্টি নহয়, তেওঁলোকে যাতে সুস্থিৰে জীৱন যাপন কৰিব পাৰে আৰু তেওঁলোকক কৰ্ম সংস্থাপনৰ কাৰণে মনোৱাৰা বেগম আৰু মই সদায়ে প্ৰচেষ্টা চলাই আহিছোঁ। সেইবিলাক এটা ক্ষুদ্ৰতম কাম হ'লেও, সৰু প্ৰচেষ্টা এটা, তথাপি আমাৰ এটা এটা আছে, সন্তুষ্টি পাওঁ জীয়াই থকাৰ লগে। আমাৰ অসমীয়াত কথা এটা আছে, বেলিয়াতে কাঁচিয়ে কাটে বেলি আমাৰ শক্তি থকালৈকে কৰি যাম বুলি ভাবিছোঁ। আৰু জীৱনৰ বিয়লি বেলিকা, তেওঁতো বিয়লি হোৱাই নাই, মোৰহে বিয়লি, তেওঁ য়ং ছোৱালী, তেওঁ বহুত সময় আছে। আচলতে বাইদেৱে যথেষ্টখিনি চাকৰি জীৱনৰ পৰা এতিয়ালৈকে সামাজিক কাম কৰি আহিছে, তেখেতে লিখা মেলা কাম কৰি আহিছে। আচলতে তেওঁক দেখিহে মই কৰোঁ, তেওঁৰ পিছে পিছেহে মই গৈ আছোঁ। মই ইমান আগবাঢ়ি এতিয়ালৈকে যোৱা নাই, তেওঁ মোক হাতত ধৰি লৈ গৈ আছে, ইমানেই। থেংক ইউ। গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলত বয়োজ্যেষ্ঠসকলৰ সাহায্য প্ৰদানৰ সা-সুবিধাৰ ক্ষেত্ৰত থকা মূল পাৰ্থক্যবোৰ কি? অলপ ক'ব পাৰিব নেকি? চহৰ অঞ্চলত যিসকলে সা-সুবিধাখিনি পাইছে, চহৰ অঞ্চলত থকা সৰহখিনি মানুহেই আধ্যাৱন্ত পৰিয়াল বা তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল। আৰু গাঁৱৰ মানুহখিনি কৃষিজীৱী মানুহ, তেওঁলোকে যথেষ্ট কষ্ট কৰে, কষ্ট কৰি তেওঁলোকে দিন প্ৰৱৰ্তাবলগীয়া হয়। আৰু তাৰ মাজতে দুটা বস্তু দেখা পাইছোঁ। নগৰৰ মহিলাসকলৰ এটা বিলাসপূৰ্ণ জীৱন মই দেখিবলৈ পাইছোঁ, আৰু গাঁৱৰ মানুহখিনিৰ সিমান বিলাসিতাপূৰ্ণ জীৱন নহয়, এটা নৰ্মেল লাইফ তেওঁলোকে সাধাৰণ জীৱন যাপন কৰে আৰু কৰ্মব্যস্ত হৈ থাকে। তেওঁলোকে কৃষি কৰ্মতো লাগে, বাৰীত শাক পাচলি লগায়, বা মই দেখিছোঁ গোটেই দিনটো টিভিৰ মুখত বহি টিভি চাই থকা, বা
মোবাইলটো লৈ পেলাই ফেচবুক কৰি থকা সেইখিনি দক্ষতা গাঁৱৰ মহিলাসকলৰ বৰকৈ নাই আৰু সময়ৰ অপব্যয় নকৰে আৰু বহুত ক্ষেত্ৰত দেখিছোঁ গাঁৱৰ ক্ষেত্ৰত মানুহবিলাকৰ মাজত একতাটো বেছি আছে তেওঁলোকৰ মিলা প্ৰীতিৰে থাকিবলৈ ইঘৰে সিঘৰৰ খা খবৰ লয় কিন্তু নগৰত বাসিন্দা যান্ত্ৰিকতাৰ মাজত তেওঁলোকে ইমান ব্যস্ততাৰ মাজত কিছুমান নতুনত্ব কিছুমান ব্যস্ততাৰ মাজত সোমাই পৰিছে যে ইঘৰে সিঘৰক খবৰ ল'বলৈ সক্ষম নহয় সুবিধা নাপায়ো সক্ষম নহয় সেইকাৰণে দুটা মই সদায় গাঁওমুখী মানুহ মই গৈ সদায় ভাল পাওঁ গাঁৱলৈ গৈ ভাল পাওঁ গাঁৱৰ মানুহৰ পৰা সঁচা মৰম এটা যেন মই বিচাৰি পাওঁ মই জীৱনত এনেকুৱা এখন ঠাইত বাস কৰিছিলোঁ মাজুলীত মই 7টা বছৰ বাস কৰি আহিছিলোঁ তাৰ মানুহবিলাকৰ যিটো মানুহৰ প্ৰতি সহৃদয় সহানুভূতি ক্ষমা ধৈৰ্য দয়াশীল এই গুণকেইটা মই আজিও পাহৰিব পৰা নাই তাৰে এজনী ছোৱালী মই বুটলি লৈ আহিছিলোঁ অনাথ ছোৱালী ডাঙৰ দীঘল কৰি হিন্দু ধৰ্মৰ ছোৱালী মই 20 বছৰ বয়সত তাই হিন্দু ধৰ্ম মতে তাইক মই মোৰ ঘৰৰ পৰাই নিজৰ ছোৱালীলৈ বিয়া দিছিলোঁ এতিয়াও সেইবিলাক স্মৃতি মোৰ মাজত জাগ্ৰত হৈ আছে আৰু সেইখিনি থাকিবও আৰু থকা দিনলৈকে কিবা কৰি যাম সেইখিনি নিজৰ কাৰণে নহয় নিজৰ কাৰণে জীৱনত বহুত কৰিলোঁ ঘৰ দুৱাৰো কৰিলোঁ বহুত কৰিলোঁ কিন্তু এতিয়া মোৰ নিজৰ কাৰণে জীৱনটো নহয় আনৰ কাৰণে মোক মোৰ নিজৰ মাতৃয়ে শিকাইছিলে নিজকে বিলাই দিবা সিমানেই মহান হবা তাৰে নাম সঁচা উদাৰ এটা বিৰাট ভাল লাগিলে এতিয়া we are open for questions I had a যদি কিবা question. question আছে ধন্যবাদ মনোৰমা মেম আৰু মালিকা মেম মই মালিকা মেমৰ লগত এইকেইদিন কানেক্টেড হৈয়ে আছোঁ তো মোৰ এটা কুৱেশ্যন আছিলে আপুনি এতিয়া জাষ্ট কৈছিলে মালিকা মেমে যে মানে নিজৰ পেৰেণ্টছক এৰি নাযাবা বৃদ্ধাশ্ৰমত কিন্তু ৰিচেণ্টলি আমি মাদাৰ্ছ অল্ড এজ হোমৰ লগত কথা পাতিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে বহুত মানে মাক আছিলে যাৰ ফেমিলি মানে ল'ৰাটো আৰু হাজবেণ্ড ঢুকুৱা গৈছিল আৰু সেইটো কাৰণে তেওঁক ছাপৰ্ট লাগিছিলে আৰু সেইটো কাৰণে তেওঁ অল্ড এজ হোমলৈ আহিছিলে আৰু মানে এনেকুৱা এটা হৈ গৈছে যে অল্ড এজ হোমত থকাটো মানুহে মানে এটা মানে এনেকুৱা ভাবিছে যে মানে বেয়া আৰু অল্ড এজ হোমত আছে মানুহজনী কিন্তু আচলতে এটা এজ গেপ এটা হয় ন নিজৰ লগ এটা পায় যদি তেওঁ অকলে থাকিলেহেঁতেন চাগে তেওঁ ডিপ্ৰেশ্যনত ভুক্ত হৈ পেলাই আৰু প্ৰব্লেম ফেচ কৰিলেহেঁতেন অকলে থাকিলেহেঁতেন কিন্তু অল্ড এজ হোমত নিজৰ এজৰ মানুহৰ লগত থাকি পেলাই তেওঁ আৰু ভালো হ'ব পাৰে তো তেনেকুৱা মই পাইছোঁ বহুত মানুহে মানে তেওঁলোকক লৈ গৈছে লৈ গৈ পেলাই আকৌ তেওঁ ঘৰ এৰি পেলাই আকৌ অল্ড এজ হোমলৈ গুচি আহিছে কৈছে মই এতিয়া ইয়াতে থাকি মানে নিজৰ ফেমিলিৰ নিচিনা লগা হ'ল তো আপুনি সেইটোত কি ক'ব খোজে মানে সেই মাইণ্ডছেটটো আপুনি কি ক'ব খোজে দুটা দিশ আছে ইয়াৰে ধৰি লওক আপোনাৰ পিছফালৰ লাইটটো অফ কৰি দিলে ভাল হ'ব নেকি নিজৰ মানে ধৰি লওক কোনোবাই নিজৰ পৰিয়ালৰ পৰা নিৰ্যাতিত হৈ ইয়ালৈ আহিলে আমি বৰ দুখ পাওঁ আমি সেইটোত কম্প্ৰমাইজ এটিচিউড লৈ তেওঁলোকৰ মাজত কম্প্ৰমাইজ কৰি দিওঁ আৰু কেতিয়াবা দেখিব হেল্ল' হেল্ল' মেম শুনি পাইছে she got disconnected I guess she's not there স্ক্ৰীনত দেখাইছে okay. শ্ৰেণিকা তোমাৰ এল্ডাৰ কেয়াৰৰ এইটো মানে এক্সপিৰিয়েঞ্চটো কোৱাচোন তো আমিও জানো কি কৰা তেতিয়া আমি আৰু এক্সপাণ্ড কৰিব পাৰিম যোৰহাট হওক তুমিতো গুৱাহাটীত কৰি আছা তেতিয়ালৈকে মেমে জইন কৰক
মই পাৰ্কিনছন্সৰ লগত কাম কৰি আছোঁ আৰু পাৰ্কিনছন্স ডিজিজ এণ্ড মুভমেণ্ট ডিছঅৰ্ডাৰ ছ'চাইটি তাৰে এটা ব্ৰাঞ্চ আছে গুৱাহাটীত। চ' উই আৰ ট্ৰাইং টু এক্সপাণ্ড যাতে গুৱাহাটীৰ বিভিন্ন আৰু অসমৰ বেলেগ বেলেগ জেগাতো যোনবোৰ আমি ফ্ৰী ৰিহেবিলিটেশ্যন বা ফ্ৰী এক্সাৰচাইজ বা ফ্ৰী ফিজিঅ'থেৰাপি মানে প্ৰভাইড কৰোঁ, যাতে বেলেগ বেলেগ জেগাতো আমি মানে আই এম ট্ৰাইং টু এক্সপাণ্ড ইন ডিফাৰেণ্ট এৰিয়াজ অফ নৰ্থ ইষ্ট। So I think we got the connection back. Yeah. They are back, I guess. Yeah. Still, আমি ট্ৰাই কৰিছোঁ যে যোৰহাটতো এক্সপাণ্ড হওক, যোৰহাটতো তো হয়। মেমেও এইটো গম পাব। মেম শুনি পাইছে? শুনিছো। এতিয়া আপুনি কৈ আছিলে, মাজত ডিছকানেক্ট হৈ গৈছিলে আপুনি। আপুনি দুটা ছাইডৰ কথা কৈ আছিলে, এটা হৈছে মানে যাক এৰি যায়, আৰু কৈ আছিলে প্ৰত্যেকটো বস্তুৰে দুটা দিশ থাকে, ভাল আৰু বেয়া। আৰু ইয়াৰ আমি যদি ভালটো লওঁ ভালেই হৈ যায়, আৰু বেয়া ছাইডটো ল'লে বেয়াই হ'ব। সেইকাৰণে আমি তাত এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আমি পৰিৱেশ এটা ক্ৰিয়েট কৰি দিওঁ, মানে য'ত নেকি থৈ যোৱা সকলেও আমাৰ লগত একত্ৰিত হৈ থাকিব পাৰে, আৰু কোনোবাই অকলশৰে আহি যদি তাতো পদাপন্ন কৰে তেওঁলোককো আমি এডজাষ্ট কৰিবলৈ চেষ্টা কৰোঁ। আৰু প্ৰথমে তেওঁলোকক আমি স্বাস্থ্যৰ প্ৰতি চকু দিওঁ, স্বাস্থ্যটো তেওঁলোকক ভাল কৰি ল'বলৈ চেষ্টা কৰোঁ। তাৰপিছত তেখেতসকলৰ মনৰ খোৰাকটো যোগাবলৈ ধৰোঁ। তাৰপিছত আমি কি খাই ভাল পায় তাক দিওঁ, আৰু অকলশৰীয়া যাতে আপুনি কোৱাৰ দৰে অকলশৰীয়া অনুভৱ নকৰে সেইটোৰ কাৰণে আমি সদায় গধূলি একেলগে সমবেত হৈ পেলাই আমি একোখন মিটিং পাতোঁ, মনৰ কথা পাতে, অন্তৰংগ আলাপ কৰে। আৰু প্ৰথমে আহিলে আমি তেওঁলোকৰ মনৰ ভিতৰৰ দুখবোৰ সকলোৰে আগত আমি প্ৰচাৰ কৰিবলৈ নিদিওঁ। তেওঁলোকক মই বিশেষকৈ বা মনোৱাৰাই অকলে বহুৱাই লৈ তেওঁলোকৰ দুখখিনি উজাৰি পেলাই ক'বলৈ দিওঁ, কান্দিবলৈ কওঁ যে আপোনালোকৰ অন্তৰখন আজিৰ পৰা খালী হৈ যাওক, চকুৰ পানী শেষ হৈ যাওক, আৰু আজিৰ পৰা আপোনালোকে আনন্দ মনেৰে বসবাস কৰক। সেইটোৱে মানে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ মানসিক প্ৰস্তুতি কিছুমান ল'ব লাগে। আৰু কিছুমান চাইকেট্ৰিক প্ৰব্লেমো থাকে, চাইকেট্ৰিক প্ৰব্লেম থকা সকলক আমি হেৰি কৰোঁ, ডক্টৰৰ সৈতে ট্ৰিটমেণ্ট কৰাই যি ধৰণে ব্যৱহাৰ কৰিবলৈ কয় তেওঁলোকক সেই ব্যৱহাৰেই কৰোঁ। আৰু তেওঁলোক বিশেষকৈ খুব সৰহসংখ্যকেই মৰম আকলোৱা, তেওঁলোকক মৰম কৰিলে ভাল পায়, আৰু তেওঁলোকৰ দুখৰ সমভাগী সুখৰ সমভাগী সদায় কৰি চলিবলৈ চেষ্টা কৰে। হয়, এটা মনোৰমা বাইদেউলে প্ৰশ্ন আছিলে। মানে বহুত মানুহ দেখিছোঁ মানে এনেকে ডিছকাছ কৰা দেখিছোঁ যে কয় বুঢ়া মানে যোন এল্ডাৰ হয়, তাত এল্ডাৰ মানে অকল মই +60 या +70 या +80 কোৱা নাই, মানে এটা সৰু ল'ৰা বা মোৰ মাজতে যোনটো ডিফাৰেঞ্চ হ'ব তেনেকৈ এটা এজ গেপ থাকে। তেতিয়া এনেকুৱাও হয় যে কেতিয়াবা মাক দেউতাকৰ লগত ডিছকাশ্যনটোৰ যোনটো ভিউজ থাকে নিমিলে। তো তেনেকুৱা হয় যে তেতিয়া ডিফাৰেঞ্চটোৰ কাৰণে কিছুমান ল'ৰা ছোৱালী দূৰ হৈ যায়, দূৰ হোৱাৰ কাৰণে মাকহঁত অকলশৰীয়া হয়। তো সেইটোত আপুনি কি ভাবে? সেই ডিফাৰেঞ্চটো মানে ক্ৰিয়েট হয় যে সেইটো অকল ল'ৰা ছোৱালীৰে ভুল নে মানে বা পেৰেণ্টছৰ ভুল বুলি আমি নকওঁ, যে মানে প্ৰব্লেম এটা গেপ এটা থাকে, সেইটো গেপ আমি কেনেকে মানে ডিল কৰিব লাগে? জেনেৰেশ্যন গেপ। জেনেৰেশ্যন গেপ, জেনেৰেশ্যন গেপটো আচলতে এইটো মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আপুনি জেনেৰেশ্যন গেপটো মই কেতিয়াও নেভাবোঁ জেনেৰেশ্যন, কাৰণ আমি সৰুৰ লগত সৰু, বুঢ়াৰ লগত বুঢ়া, যেনেকে ককা আৰু নাতি ল'ৰা একেলগে বহিতো তেওঁলোকে ফ্ৰেণ্ডশ্বিপ কৰিব পাৰে। গতিকে যিকোনো ঘৰৰে যেতিয়া এজন বৃদ্ধ হয়, তো সেই বৃদ্ধজনক আচলতে ঘৰৰ মানুহখিনিয়ে টাইম দিব লাগে। ঘৰৰ মানুহখিনিয়ে টাইম দিয়াৰ লগতে সমাজৰো এটা দায়িত্ব থাকে, ওচৰ চুবুৰীয়াৰ চবেই সকলোৱে মানে মিলি তেওঁলোকক, তেওঁ যে বৃদ্ধা হৈছে, তেওঁ অকামিলা হৈছে, তেওঁ কৰিব নোৱাৰে, সেই বস্তুটো আহিবল দিব নালাগে মনলৈ। সেইটো কাৰণে আজিকালি মানে কিছুমান দেখা যায়, কিছুমান ক্লাব ওলাইছে বা কিছুমান বৃদ্ধা একেলগে পাৰ্কত ফুৰিবলৈ যায়, লাফিং ক্লাব ওলাইছে। তো এই মানসিকতাবিলাক আমি চেঞ্জ কৰিবৰ হ'ল।
বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে আমাৰ ৰাইজৰ দায়িত্বটো শেষ হৈ নাযায় আৰু সেই দায়িত্বটো অকল বৃদ্ধাশ্ৰমৰ কৰ্মকৰ্তাসকলেই নহয় গোটেই সমাজখনৰে দায়িত্ব আছে যে আমি সিনিয়ৰ সিটিজেনক ৰেসপেক্ট কৰিব লাগিব তেওঁলোকক টাইম দিব লাগিব মোৰ কথা সেইটোৱে এতিয়া আপুনি জাস্ট এন্ড কৰিলে যে সিনিয়ৰ সিটিজেনক ৰেসপেক্ট দিব লাগিব তো মই পুৰা ইউথক ৰিপ্ৰেজেন্ট কৰিছো বুলি নকওঁ এক মানে ইউথৰ ভিউজ যোনটো আমি দেখি থাকো that give respect who if you earn that মানে যদি আৰ্ন কৰিব পাৰে মানে ৰেসপেক্টটো আৰ্ন কৰা বস্তু যে মানে ডাঙৰ এজ চাই পেলাই যে ৰেসপেক্ট কৰিব লাগিব তেটোৱে কথা নহয় ন তেনেকে মানে মানুহে মানে মই ইউথৰ যোনটো কোটছ আমি দেখো যে যোনে ডিজাৰ্ভ কৰে তাকে ৰেসপেক্ট কৰিব লাগে তো আপুনি ভাবে নি এজটোৱে যে ৰেসপেক্ট দিয়াৰ এটা এইটো হয় ডিজাৰ্ভ কৰে মানে বস্তুটো এনেকুৱা নহয় যে এনেকুৱা হয় এতিয়া বয়সস্থ মানুহ এজন আমি সৰুতে শিকিছিলোঁ আমাক সৰুতে পৰা শিকাই পঠিয়াইছিলে যে তেওঁ সিনিয়ৰ মোৰ ডাঙৰ বাইদেউ মোৰ ডাঙৰ ককাইদেউ বা মোৰ মামা মোৰ আংকল আন্টি বয়সত ডাঙৰ গতিকে তেওঁৰ আগত মই সমীহ হৈ চলিব লাগিব মই ৰেসপেক্ট কৰিব লাগিব সেই বস্তুটো আচলতে ঘৰুৱা পৰিৱেশবিলাকে সৰুৰে পৰা ল'ৰা ছোৱালীটোৰ মনত শিকাব লাগিব গতিকে অট'মেটিকলি বয়সস্থ মানুহজনে সেইটো ডিজাৰ্ভ কৰিবই তেওঁক আমি যি অৱস্থাৰে নহওক দুখীয়াই হওক ভিখাৰীয়ে হওক তেওঁ যদি এল্ডাৰলি হয় আমি তেওঁক ৰেসপেক্ট কৰিব লাগিব মই সেইটোৱে শিকি আহিছোঁ Okay, thank you, ma'am. Audience হয় questions. Sanika, তুমি সুধিব কৈছা? আমি হেল্ল' আপুনি যেনেকৈ ক'লে লাফটাৰ পাৰ্কছ বা সেনেকুৱা অৰ্গেনাইজেশ্যনছবোৰ যেনেকৈ এল্ডাৰলি কেফে হওক বা নামঘৰ বুলি ক'লেও আমি নামঘৰ এল্ডাৰলি মহিলাসকলৰ এক মানে লগ হোৱা জেগা গাঁও অঞ্চলত আমি দেখোঁ নামঘৰ কিন্তু চহৰ অঞ্চলত প্ৰবেবলি ইমান এটা নাই চ' সেই নামঘৰ ৰিভাইভেলৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে চহৰ অঞ্চলত চহৰত নামঘৰলৈ মানুহে মোৰ দৃষ্টিৰ পৰা কৈছো নামঘৰলৈ মাত্ৰ খুব কম সময়ৰ কাৰণেহে যায় অন্ততঃ ভাদ মাহটোত যায় ৰেগুলাৰলি ভাদ মাহত নাম প্ৰসংগ হয় কাৰণেই তেওঁলোক যায় আৰু নামঘৰত তেওঁলোকে নাম প্ৰসংগ কৰাৰ পাছত আৰু ধৰি লওক যাৱতীয় আমি আলোচনা কৰিবলগীয়া কথাবোৰৰ পৰা সময় অপ্ৰিয় হলেও সঁচা কথা সময়ে সময়ে আঁতৰি আহে আমি কিছুমান বেক বাইটিঙৰ কথা পাতো নামঘৰত বহি যিটো কৰিব নাপায় আৰু ধৰি লওক এতিয়া বেছি বিলাসপ্ৰিয় জীৱনবিলাক হৈছে তেনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰোঁ কিন্তু মই সৰুতে যেতিয়া দেখিছিলোঁ মোৰ ঘৰৰ ওচৰৰ নামঘৰটোত আইসকল যেতিয়া নাম প্ৰসংগত বহে বা নামঘৰলৈ যায় নাম শেষ হোৱাৰ পিছত ডাঙৰ গৰাকীয়ে সৰুখিনিয়ে গৈ সেৱা কৰে আশীৰ্বাদ লয় নাম ভঙাৰ লগে লগে আশীৰ্বাদ লয় আৰু বৰ মানে ভক্তি শ্ৰদ্ধা সহকাৰে ইগৰাকীয়ে সিগৰাকীৰ মাজত বহুত সোমাই পৰে কিন্তু এতিয়া সেই পৰিৱেশটো নাইকিয়া হৈছে এতিয়া এনেকুৱাও কৰিব পাৰি টাউন এৰিয়াত এনেকুৱাও হ'ব পাৰে যে ধৰি লওক এখন ঘৰত এগৰাকী আইতা আছে ল'ৰা ছোৱালী 4-5জন ল'ৰা ছোৱালী আছে তো সেই আইতা গৰাকীক ল'ৰা ছোৱালী কেইগৰাকীয়ে বা ল'ৰা ছোৱালী কেইটাই তেওঁক এটলিষ্ট ডেইলি এঘণ্টাকেও সময় দিব পাৰে আইতা গৰাকীৰ পৰা নাম ধৰ্ম শিকিব পাৰে ধৰ্মীয় কথা শিকিব পাৰে সাধু কথা শিকিব পাৰে কিছুমান গঠনমূলক নীতি কথা শিকিব পাৰে যিবিলাকে ল'ৰা ছোৱালীটোৰ ভৱিষ্যত গঢ়াত সহায় হ'ব গতিকে এই মানে এগৰাকী আইতাৰ মুখ্য ভূমিকা আছে ল'ৰা ছোৱালীটাৰ ভৱিষ্যত গঢ়াত কিন্তু সেই সিনিয়ৰ চিটিজেন গৰাকীৰ বহুত ভূমিকা থাকে আমি সেইটো টাউনৰ মানুহখিনিয়ে পাহৰি গৈছো গতিকে আনিব পাৰিলে মোৰ মতে ভাল হয় যদি আমি এইটো চিন্তাধাৰাৰে আগবাঢ়ো যে আইতা গৰাকী বা ককাজনৰ পৰা আমি শিকিবলগীয়া বহুত কথা আছে সেইখিনি যদি শিকাই থৈ যায় আমাৰ নেক্সট জেনেৰেশ্যনক আমি আমাৰ অসমীয়া সমাজখনৰ কথাই মই কৈছো আমি বহুত আগবাঢ়ি যাম আৰু এই যান্ত্ৰিক যুগৰ কিছুমান বিজুতিও ঘটিছে প্ৰযুক্তিবিদ্যাৰ কিছুমান শক্তিক অপব্যয় কৰি পেলাইছে যাৰ ফলস্বৰূপে নেকি
ল'ৰা ছোৱালীবিলাকে আৰু কেতিয়াবা এনেকুৱা হয় কিছুমান মই মানুহৰ ঘৰলৈ গৈছিলো যাওঁতে তাত এজন ককা দেউতা আছিল ককা দেউতাই মোৰ আগত কান্দিছে যে তেওঁৰ নাপি 6টা মান আছে মানে পাৰ্টকে এটা এৰিয়াতে আছে কান্দিছে যে মানে কোনেও তেওঁৰ ওচৰত আহি অকমান নবহে আমাৰ মানে ইমান টাইম নাই আমাৰ ল'ৰা ছোৱালীৰ খেলিবলৈ সময় আছে টিউচনত সময় আছে পঢ়িবলৈ সময় আছে অথচ মানে ককা দেউতাৰ ওচৰত বহিবলৈ আধা ঘন্টা সময়ো নাই হেল্ল' So, Hello? aging is an inevitable part of life, হয় নহয়? আমি সকলোৱে বুঢ়া হ'ম, কিন্তু do you think স্কুলৰ টেক্সট বুকত এল্ডাৰ কেয়াৰৰ ওপৰত কিবা চেপ্টাৰ থাকিব লাগে? So that সৰুৰে পৰা ল'ৰা ছোৱালীবোৰে শিকে কেনেকে আমি বুঢ়া ককা বা আইতাৰ চোৱা চিতা কৰিব লাগে। এটা কথা হয় এতিয়া বৰ্তমানৰ পৰিৱৰ্তনটো এনেকুৱা ধৰণে যৌথ পৰিয়াল নাইকিয়া হৈ গ'ল জইণ্ট ফেমিলি নাইকিয়া হৈ গ'ল গাইগুটীয়াভাৱে একোটা ফেমিলিবিলাক ডিভাইড হৈ গ'ল যৌথ পৰিয়াল যেতিয়া আছিলে যেতিয়া মানুহৰ জইণ্ট ফেমিলি আছিলে সৰু ল'ৰা ছোৱালীবিলাকে বিগ ফেমিলি স্মল ফেমিলি ক্লাছ 1-2 পঢ়ে বুজিছে নাই সেই বিগ ফেমিলি যেতিয়া নাইকিয়া হৈ গৈছে নহয় এই এনেকুৱা ধৰণৰ কথাবিলাক বহুত তল পৰি গৈছে আৰু মই শিক্ষয়িত্ৰী এগৰাকী আমাৰ হৈছে কি যেতিয়া আমি শিক্ষা শ্ৰেণীত 45 মিনিট আমি পাঠ এটা পঢ়াবলৈ যাওঁ তাৰ আগতে আমি তেওঁলোকক কিছুমান নলেজ দি ল'ব লাগে প্ৰেক্টিকেল নলেজ কিছুমান যিটো নৈতিকতাত তেওঁলোকৰ চৰিত্ৰ গঠনত সহায় কৰিব সেইখিনি যদি কৰে তেতিয়া তেওঁলোকে কিছুমান নীতি শিক্ষা ল'ব পাৰে Do we have any questions from the participants? আকৌ শুনা নাই কওকচোন No, participants ok মই সুধিছো কিবা question সুধিব বিচাৰিছে নেকি আমাৰ বেলেগ participants আছে চাই আছে webinar খন হয় মই সুধিব পাৰো Yes, sir. হা তো আপোনালোকৰ এতিয়া যোনটো বৃদ্ধাশ্ৰম আছে তাত কিমান গৰাকী মানুহ আছে তাত 20 গৰাকী আছে হয় হয় তো সব মহিলা নে মহিলা মতা আছে মানুহ আমাৰ হেতু মহিলাৰ কাৰণে আমি হেৰি কৰিছিলো হয় হয় আৰু তেখেতসকলৰ মই সাপোজ মই আছো তো মোৰ দৈনন্দিন কি হয় মই ৰাতিপুৱা উঠি কেনেকুৱা তেওঁলোকৰ লাইফ কি আছে কিন্তু ৰাতিপুৱা তেওঁলোকৰ যদি যিসকল অলপ অসুখীয়া হয় তেওঁলোকে অলপ দেৰিকে উঠে আৰু প্ৰায় তেওঁলোক 5টা বজাত উঠে উঠি তেওঁলোকে প্ৰাৰ্থনা এটা কৰে বিচনাতে বহি তাৰ পিছত তেওঁলোকে হেৰি কৰে মেডিটেশ্যন কৰে আধা ঘণ্টা সকলোৱে মেডিটেশ্যন কৰে মেডিটেশ্যন কৰাৰ পিছত তেওঁলোকে ব্ৰেকফাষ্ট লয় গা পা ধুই আহি ব্ৰেকফাষ্ট লয় ব্ৰেকফাষ্ট লোৱাৰ পিছত 10টা বাজে 10টা বাজিলে তেওঁলোকে নামঘৰত বন্তি আৰু চাকি জ্বলাই পেলাই নাম প্ৰসংগ পুৱাৰ ভাগৰ নাম প্ৰসংগখিনি কৰে আৰু ধৰি লওক বিভিন্ন ধৰ্মৰ মানুহ আছে সকলোৱে নিজ নিজ ধৰ্ম মতে প্ৰেয়াৰ কৰে কোৰাণ পাঠ কৰে বাইবেল পঢ়াসকলে বাইবেল পঢ়ে সেইখিনি হৈ যোৱাৰ পিছত সকলোৱে একেলগে এটা আমাৰ কনফাৰেন্স হল আছে সেই হল ঘৰটোত বহি সকলোৱে মনৰ কথা বতৰা পাতে হাঁহি ফূৰ্তি কৰে কোনোবাই গান গাই কৰে তাৰপিছত দুপৰীয়া তেওঁলোকে যিটো দুপৰীয়া আহাৰটো গ্ৰহণ কৰে একেলগে কৰে এটা ডাইনিং হল আছে সকলোৱে একেলগে যিগৰাকী ফিজিকেলি হেণ্ডিকেপ বৰকে ওলাই সোমাই ফুৰিব নোৱাৰে হুইল চেয়াৰত আহে তেওঁলোকৰ ৰুমে ৰুমে খোৱা দিয়া হয় আৰু সেইখিনি খোৱাৰ পিছত তেওঁলোকে বিশ্ৰাম লয় আবেলি 4টা বজাত উঠি নিজৰ কিছুমান কাম থাকে তাঁত বোৱা মানুহে তাঁতৰ কাম কৰি চিলাই কৰা মানুহে কৰিলে ল'ৰা ছোৱালী পঢ়োৱা মানুহে পঢ়িলে এইখিনি কৰি 5টা বজাৰ পিছৰ পৰা সকলোৱে আকৌ একাপ চাহ খায় তেওঁলোকক আমি ৰাতি নিৰামিষ দিওঁ দিনত আমিষ দিওঁ আৰু আমাৰ কেইবাগৰাকী নিৰামিষ আছে তেওঁলোকক নিৰামিষেই দিওঁ ৰাতি ভাত খোৱাৰ আগত তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে আকৌ চাকি বন্তি জ্বলাই সকলোৱে নিজ নিজ নাম প্ৰসংগখিনি কৰি লৈ তাৰপিছত তেওঁলোকে টিভি চাবলৈ বহে 6টা বজাৰ পৰা টিভি চিৰিয়েলত বহে তেওঁলোকে নিয়ৰৰ ফুল চাব লকডাউন চাব তাৰপিছত এতিয়া দি আছে বোলে বেগম জান চাব চোৱাৰ পিছত তেওঁলোকে এই চিৰিয়েল কেইখনৰ ওপৰত
আলোচনা কৰে কোনটো চৰিত্ৰ কেনেকুৱা কি আৰু তেওঁলোকৰ কমেণ্টটো দিয়ে তেওঁলোকে এইখন চিৰিয়েলৰ এণ্ডিংটো কি হ'ব এইখন চিৰিয়েলৰ এণ্ডিংটো কি হ'ব সেইভাগে কৰি তেওঁলোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰি পেলাই বিচনালৈ যায় এইখিনিয়ে তেওঁলোকৰ দৈনন্দিন কাম তাৰ মাজত ফুল গছত পানী দিয়া ফুলবিলাক খুচৰি দিয়া কিতাপ পঢ়া আৰু ৰাতিপুৱা সকলোৱে আমাৰ ইয়াত লিটাৰেট বিদেশ মানুহ আছে যিখিনি পঢ়া শুনা মানুহ তেওঁলোকে জনমভূমিখন নিউজ পেপাৰখন স্বাস্থ্যখন ল প্ৰান্তিক ল সেইবোৰ পঢ়ে আৰু যিসকলে পঢ়িব নাজানে তেওঁলোকে শুনি যায় তেওঁলোকে উলিয়াই দিয়ে স্বাস্থ্যৰ এইটো কি লিখিছে পঢ়ি দিয়কচোন চিঞৰি চিঞৰি পঢ়ে আৰু শুনে সেইখিনি কামেই তেওঁলোকৰ দৈনন্দিন কামখিনি কৰি যায় তাৰ মাজত আলহী অতিথি আহিলে কেতিয়াবা গান গাই শুনাই আমাৰ এটা থিম চং আছে সাৰথীৰ এই থিম চংটো আলহী আহিলে আটাইকেইগৰাকী বহি গাই শুনাই দিয়ে আৰু সেই থিম চংটো শুনি কাৰোবাৰ চকুৰ পানী ওলাই যায় তো মানে এক্সাৰচাইজৰ কাৰণে কি কৰে যোগা কিবা হয় নে যোগা কৰা হয় সপ্তাহত 3 দিন যোগা কৰে তেওঁলোকে শনিবাৰ দেওবাৰ সোমবাৰ এজন আহে তেওঁলোকে যোগা কৰাবৰ কাৰণে আৰু সেইকাৰণে তেওঁলোকৰ স্বাস্থ্য পাতিও অলপ যোগা কৰাৰ পৰা ভাল হৈ আহিছে আৰু কাৰোবাৰ সাইকিয়াট্ৰিক অলপ প্ৰব্লেম আছে তেওঁলোকক মেডিটেশ্যন কৰাইছে মেডিটেশ্যন কৰাৰ ফলস্বৰূপে তেওঁলোক অকণমান সুস্থিৰ হৈ উঠিছে সেইখিনি ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ আছে তেওঁ মেডিটেশ্যন কৰিবলৈ প্ৰায় উইকলি আহি থাকে আৰু তেওঁলোকক গোটেইখিনি দি থৈ যায় ট্ৰেইনিংখিনি তেওঁলোকে কৰে মেডিটেশ্যনটো কৰে আৰু খুব ভাল পায় কৰি পেলাই তেওঁলোকে আপোনালোকৰ খৰচটো ক'ৰ পৰা আহে কোনে পে কৰে গ্ৰান্ট পায় নে কেনেকে হয় আমাৰ ইয়াত পেয়েবল আছে 5 গৰাকী মানুহ তেওঁলোকে পেঞ্চন পায় বা হাজবেণ্ডৰ পেঞ্চন পায় তেওঁলোকে পেয়েবল দিয়ে মান্থলি 3000 দিয়ে মেডিচিন কিনিবলৈ আমাৰ হৈ যায় আৰু আমাৰ জেনেৰেল মেম্বাৰশ্বিপ আছে মাহে 100 টকাকৈ আমি 60 গৰাকী জেনেৰেল মেম্বাৰৰ পৰা মান্থলি 100 টকাকৈ পাওঁ আমাৰ 6000 টকা আহে আৰু আনাদাৰ আমাৰ লাইফ মেম্বাৰ আছে ডেভেলপমেন্টৰ কাম কৰো 10000 লাইফত ওৱান এ টাইম 10000 দিয়ে এটো আমি ডেভেলপমেন্টৰ কাম কৰো আৰু আনাদাৰ ৰাইজে নহযোগাৰী আছে কোনোবাই চাউল দিলে কোনোবাই দাইল দিলে ওচৰতে ইউনিভাৰ্চিটিখন আছে নিকুঞ্জ ডেকা বুলি এজন প্ৰফেচাৰ আছে তেওঁ আইসকলৰ কাৰণে 15 তাৰিখে দাইল চাউল চেনি খাবৰ কাৰণে সদায় ৰেগুলাৰ দি থাকে হয় আৰু মোক সকলোৱে প্ৰশ্নটো কৰে তেওঁলোকক ইমান ভালকৈ গাখীৰ হৰলিক্স কেনেকৈ খুৱাই আছে মোৰ এটাই উত্তৰ যে তেওঁলোকৰ ভাগ্য খাইছে আৰু ওপৰলৈ খুৱাইছে পৰমেশ্বৰৰ আশীৰ্বাদত তেওঁলোক খুব ভালকৈ খাই আছে তো আপুনি মই এইটো কাৰণে সুধিছো যে এতিয়া আপোনালোকে কৰি আছে আপোনালোকৰ অবিহনেও এইটো চলি যাব নে নিশ্চয় যাব চলি যাব নিশ্চয় চলিব যিহেতু প্ৰজন্মসকলে সুবিধা পালে মোৰ প্ৰজন্মই তাত গৈ থিয় হয় আৰু মই তেওঁলোকক সদায় হাতজোৰ কৰি কওঁ যে উলুমৰি গজালি মেলিব আমি নাইকিয়া হৈ গ'লে তোমালোকে ইয়াৰ দায়িত্ব সম্পূৰ্ণ ল'ব লাগিব আৰু মোৰ যিকেইগৰাকী তলত আছে এছিষ্টেণ্ট তেওঁলোক আটাইকেইগৰাকী ইয়ং মোৰ অবিহনে তেওঁলোকে খুব সুন্দৰভাৱে চলাই যাব বুলি মই খুব আশা কৰিছোঁ মই মোৰ নিজৰ ঘৰ এখন আছে নাতি নাতিনী ভৰা ঘৰ এখন আছে ঘৰখনলৈ মোক মোৰ ল'ৰাই জোৰ কৰি গাড়ীত ভৰাই মোৰ নিজৰ ঘৰলৈ লৈ আহেগৈ মই তাৰ পৰা মোৰ আহিবলৈ মন নাযায় আইসকলক ৰাতিয়ে দিনে শুশ্ৰূষা কৰাত জীৱনৰ দিনকেইটা অতিবাহিত কৰিবলৈ মোৰ ডাঙৰ স্পৃহা তথাপি মই শনিবাৰে দেওবাৰে ঘৰলৈ আহোঁ নাতিকেইজনীক অকণ পঢ়াওঁ তথাপি জোৰ কৰিহে মোক আনে মই তেওঁলোকৰ মাজৰ পৰা মই এটাই কথা মই য'ত ভৰি দিলোঁ তাৰ পৰা আৰু ঘূৰি অহা মোৰ ৰাস্তা নাই হয় এতিয়া যোৰহাটতো কেইবাখনো কলেজ আছে জেপি কলেজ আছে কেইবাখনো কলেজ তাৰ পৰা ষ্টুডেন্ট আহে নে আৰু ভলান্টিয়াৰ কৰে নে আৰু কেতিয়াবা সিহঁতৰ বাৰ্থডে বা কিবা চেলিব্ৰেচন তাতে কৰে নে খুব সুন্দৰভাৱে আহে তেওঁলোকে নিউ ইয়াৰ্ছ পালন কৰে দেৱালীত ফটকা চটকা লৈ আহে আইতাসকলৰ লগতে চাকি তাকি জ্বলাই ওচৰৰ ওমেন্স ইউনিভাৰ্চিটি আহে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ছোৱালী আহে জেবি কলেজৰ ল'ৰা ছোৱালী আহে কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা আহে সকলোৱে আহি আইতাসকলৰ লগত নাচি বাগি তেওঁলোকে যাবৰ সময়ত চকু পানী টুকি যায় আইতাসকলক চুমা খাই খাই মৰম কৰি যায় এয়াৰফ'ৰ্চৰ পৰা আহে সকলো আহে আইতাসকলে দুদিনমান এই লকডাউনত যে মানুহ অহা নাই তেওঁলোকে খুব বেয়া পাইছে কৈছে লকডাউন কেতিয়া শেষ হ'ব আৰু মানুহবোৰ কেতিয়া আহিব আমাৰ ওচৰলৈ আৰু
মানে গোটেই যোৰহাটত আপোনাৰ এতিয়া 20 গৰাকী মানুহ ৰাখিছে হয়। তো মোৰ বোধহয়তো আৰু নিড আছে আৰু মানুহ আছে দুখীয়া হয়। আৰু সেইটো আপোনালোকে এক্সপান্ড কৰিব পাৰে নে বেলেগ কোনোবা আছে যোনে আপোনালোকৰ পৰা চাই পেলাই শিকি পেলাই আৰু বৃদ্ধাশ্ৰম কৰিব পাৰে কাৰণ মোৰ মই উই হেভ ইজ বেটাৰ ন যে যিমানে স্কুল যিমানে হয় শিক্ষাৰ প্ৰসাৰ হয় আৰু এনেকুৱা অনুষ্ঠানবোৰে কাট খাই গ'ল নেকি ঠিক আছে আমাৰ লগত হয় হেল্ল' Yes, ma'am. শুনি আছো আমি কওকচোন আমি শুনি আছো আপোনাৰ কেমেৰাটো হয় সিধাত হেল্ল' কৰিব লাগিব ওকে এতিয়া ঠিক আছে হেল্ল' শুনিছো আপুনি প্ৰশ্নটো কৰিছিলে নহয় মই কৈছো আমাৰ লগত এজন মানুহ আছে নাম আনন্দ আগৰৱালা দেই সেই আগৰৱালাজীয়ে প্ৰতি মুহূৰ্ততে এজাক বতাহ বৰষুণ আহিলেও তাৰ পিছতে ফোন কৰে মানুহখিনি ভালে আছে নে আৰু প্ৰতি লকডাউনৰ সময়ত তেখেতে গাখীৰ পানী সকলো যোগান দিছে তাতোতকৈ ডাঙৰ কথা কাৰেণ্টৰ প্ৰব্লেম হোৱাৰ কাৰণে তেওঁ এটা জেনেৰেটৰ দিছে আৰু আমাৰ ফাৰ্ষ্ট ফ্ল'ৰটোত মানুহ আমি থবলৈ ঠাই নোহোৱাৰ কাৰণে কৰিডৰত থৈছিলো বাৰাণ্ডাত দি থৈছিলো তাৰপিছত তেখেতে আমাক ফাৰ্ষ্ট ফ্ল'ৰটো বনাই দিলে তেখেতৰ মাতৃৰ নামত বনাই দি এতিয়া মানুহখিনি থাকিবলৈ সিদিনা মোক সুধিছে মই বাৰু AC প্ৰভিজন দিওঁ নেকি আৰু আপোনালোক এবাৰ আমাৰ তালৈ আহক আপোনালোকো আমাৰতো প্ৰজন্ম এবাৰ আপোনালোকো আহক কিজানি ভৱিষ্যতে আপোনালোকে এই আবাস গৃহৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে আপোনালোকে যেতিয়া সমাজখনৰ লগত জড়িত সেয়াই সেইজন ব্যক্তি আমাৰ কেনেকৈ কাষ চাপিলে নাজানো কিন্তু বিহুৱে সংক্ৰান্তিয়ে বিহুৰ দিনাও পিঠা পনা লৈ আহি খুৱাই থৈ যায় সেইকাৰণে আমি ভাবিছো এইখিনি ভগৱানৰ দান মিলিন্দা আপোনাৰ আৰু কোৱেশ্চন আৰু মিলিন্দা হা 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 আছো ওকে তো এতিয়ালৈকে তাৰমানে যোৰহাটত আৰু নাই এল্ডাৰ কে আপোনালোকৰ নিচিনা নে আছে গ্ৰুপ মহিলাৰ সৈতে খোলা এখন আছে অমৰাৱতী তেওঁলোকে মানে তাত তেওঁলোকৰ আঁচনিটো খুব ডাঙৰ ধৰি লওক তাত থকা মানুহখিনি ফিচাৰী কৰাব খেতি বাতি কাল্টিভেশ্যনত লগাব কিবা কিবি তেওঁলোকৰ প্ৰজেক্টটো বেলেগ আৰু আমাৰ হৈছে একেবাৰে প্ৰজেক্টটো অলপ বেলেগ ধৰণৰ ধৰি লওক আমি এটা নতুনকে প্ৰজেক্ট তাত ল'ব বিচাৰিছো যে গাঁৱৰ যিখিনি ছোৱালী মেট্ৰিক পাছ কৰা নাই বা ফেইল কৰিছে বা আছে কোনো ধৰণৰ তেওঁলোকৰ কৰ্ম সংস্থাপন নাই আমি তেওঁলোকক ট্ৰেইনিং কৰাই পেলাই আমি তেওঁলোকৰ যোগেদি সমাজত কিছুমান আৰ্ণ কৰাবলৈ নাৰ্ছিঙৰ ট্ৰেইনিং কৰাই পেলাই তেওঁলোকক আমি উপাৰ্জনক্ষম কৰিম বুলি ভাবিছো আচ্ছা তো সেইটো ভাল কথা তেতিয়া মানে আমি আজিকালি বহুতে এনেকুৱা কৰে যে স্কুলৰ লগত এল্ডাৰ বিলাকক কানেক্ট কৰে কাৰণ এই সৰু সৰু ল'ৰা ছোৱালীক আইতাহঁতৰ পৰা বহুত শিকিবলগীয়া আছে আৰু বাহিৰৰ দেশত আজিকালি ইণ্টাৰ জেনেৰেশ্যন স্কুল হয় যাতে অল্ডাৰ পিপল স্কুলৰ ওচৰতে থাকে যাতে তেনেকুৱা যাতে সৰু যোনবোৰ কি বুলি কয় প্ৰাইমেৰী স্কুলৰ ষ্টুডেণ্ট তেখেতসকলে আইতাসকলৰ লগত থাকিব পাৰে আৰু তাৰ লগত কিছুমানে আকৌ এই ফাৰ্মিং থাকে চিকেন থাকে আইতাহঁতে অকমান কিবা মুৰ্গী চাব পাৰে কিবা কামো কৰি আছে তাৰমানে তাঁতশালো আছে আপোনালোকৰ তাত তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি আছে কাপোৰ বোৱাৰ ব্যৱস্থা আছে আইতাসকলে সূতা চূতা হেৰি কৰি গোটেইখিনি মেখেলা চাদৰ বয় গামোচা বয় আৰু মোৰ লাষ্ট এটা কুৱেশ্যন সুধিব খুজিছো মই গুৱাহাটীতো চাই আহিছিলো আৰু যেইকেইখন আমি এল্ডাৰ কেয়াৰ গৈছিলো গোটেইকেইখনে ডেষ্টিটিউট হোম তাৰমানে দুখীয়া মানুহৰ কাৰণে আছিলে কিন্তু আজিকালিতো অসমত বহুতৰ নিউক্লিয়াৰ ফেমিলি হোৱাৰ পিছত বহুতৰ ল'ৰা ছোৱালী অসমত নাই বা বাহিৰত আছে
মাকহঁত এতিয়া অকলে অকলে ডাঙৰ বুঢ়া হৈছে আৰু সিহঁতৰ এতিয়া মানে লগ লাগে, লগৰ কাৰণেই তাৰমানে এল্ডাৰ কেয়াৰত থাকিব বিচাৰে। কিন্তু মই গুৱাহাটীত বা অসমত দেখা পোৱা নাই যাতে যোনটো তাৰমানে পইচা দি থকা অকমান এইটো তাৰমানে বিজনেছৰ নিচিনাকৈ কৰা, মানে ইমান বেছি বিজনেছো হৈ যাব নালাগে, কিন্তু যাতে ভালদৰে কোনোবা থাকিব পাৰে, যাতে তেওঁলোক আৰামে থাকে যাতে বুঢ়া বয়সত। তেনেকুৱা হৈছে নেকি? আপুনি কি ভাবে সেইটো কথা? নহয়, তেনেকুৱা দুটা কেটাগৰী আছে। গতিকে এটা বিজনেছ পাৰপাছত কৰিছে, হয়, তাৰমানে বিদেশত ল'ৰা ছোৱালী থাকে, 20,000 30,000 টকা দিব তেওঁলোকে মাক লগত। আচলতে বস্তুটো এনেকুৱা, দুটা চাইড আছে, অল্ড এজ হোম বিলাকৰ দুটা চাইড আছে। কিছুমানে বিজনেছ পাৰপাছ আৰু কিছুমানৰ হৈছে হিউমেনিটি গ্ৰাউণ্ডত কৰে বস্তুটো। আমাৰ বস্তুটো বিজনেছ পাৰপাছ একেবাৰেই নহয়, কাৰণ আমি কিছুমান 60 গৰাকী আমি মেম্বাৰে মানে যাৰ দিব পাৰে সামৰ্থ্য আছে তেওঁলোকে মান্থলি পে কৰে। আমি এতিয়া পে কৰোঁ, মান্থলি পে কৰি তেওঁলোকক চলাই আছো। আমি এতিয়া ঘৰে ঘৰেতো গৈ পেলাই মানুহক সহায় কৰিব নোৱাৰো, গতিকে আমি এই অনুষ্ঠানটোকে সহায় কৰি চলাই আছো। তো এইটো আমাৰ অলপো বিজনেছ পাৰপাছ নহয়। যিহেতু বানপানী আপোনাৰ আহিব, যোৰহাটলৈ আহিলে কেতিয়াবা আহিব, ভিজিট কৰিব, চাব। এতিয়া বানপানীত ঘৰ দুৱাৰ উঠি যোৱা দুগৰাকী মানুহ আমি ৰাখিছো, হয়, আৰু এগৰাকী মানুহ মানে হ'ল কি তেওঁ গাঁৱৰ ভিতৰত তেওঁ মানে টিউবাৰক্লছিছ হ'ল, ট্ৰিটমেণ্টৰ অভাৱ, গাঁৱৰ মানুহে লেলে চেচে কৰিছে, গছ তলতে পৰি আছিলে, তেওঁক দাঙি আনি আমি সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰাই লকডাউনতে তেওঁ সুস্থ হৈ গ'ল, একদম সুস্থ হৈ গ'ল। এতিয়া আজি 6 মাহ তেওঁৰ ট্ৰিটমেণ্টত এতিয়া আৰু মানে কিছুমান মহিলা এনেকুৱা থাকে গছৰ তলত পৰি আছে, কোনো নাই, তেতিয়া কিছুমান আমাক গভৰ্ণমেণ্টে মানে আমি ৰাখিবলৈ বাধ্য, তেওঁলোক নিথৰুৱা মানুহ, গতিকে আমাৰ তেনেকুৱাও চলে। এতিয়া লকডাউনৰ সময়ত এগৰাকী হিমন্ত বিশ্ব শৰ্মাই এছপিলে অৰ্ডাৰ কৰি নদীৰ কাষৰ পৰা বুটলি আনিলে, মানুহগৰাকী একেবাৰে অৱস্থা কাহিল। এতিয়া 30 দিন তেওঁক হস্পিটেলাইজ কৰা হ'ল, ট্ৰিটমেণ্ট কৰা হ'ল, আনি পেলাই আকৌ আমাৰ ওচৰত থৈ দিছে। এতিয়া আইতাই মানে বহি পেলাই তেওঁ ধুনীয়াকে ৰাতিপুৱা গধূলি আমাক একো নালাগে, আমাক সমাজৰ পৰা ডাঙৰ ডাঙৰ বা হাততালিও নালাগে, একো নালাগে, আমাৰ এৱাৰ্ডো নালাগে, কোনো ধৰণৰ আমি আসন ভূষণ একো বিচৰা নাই, আমাক আত্মসন্তুষ্টি। ভাল লাগিলে শুনি, হয়। এতিয়া বেলেগ মানুহৰ আছে চাগে। মোৰ আৰু এটা কোৱেশ্চন আছিলে আপোনালে। জাষ্ট শ্ৰেণিকাই মেনশ্যন কৰিছিলে যে আপোনালোকে মানে কৈ আছিলে নামঘৰলৈ যায় ককা আইতাহঁত। তো আমাৰ মেইন আজিকালি ইউথখিনি হৈছে মই এটা ধৰ্ম নকওঁ, মানে পিচ অফ মাইণ্ড, মেডিটেশ্যন, এইবোৰ মানে নাইকিয়া হৈ গৈছে। তো কিন্তু এইটো যোনটো মানে মেইনলি আমাৰ এল্ডাৰ্ছৰ পৰা আমি লওঁ এইটো শিক্ষা, তো এইটো আমি নামঘৰটো মানে কিবা ডেভেলপ কৰিব পাৰোঁ নি, যোনটো আমাৰ ইউথখিনিও মানে ইণ্টাৰেষ্টেড হয়, আৰু ডেভেলপ কৰি এটা ছ'চাইটি বনাব পাৰোঁ বা কমিউনিটি বনাব পাৰোঁ, য'ত য়ং জেনেৰেশ্যন আৰু এল্ডাৰলি জেনেৰেশ্যন বহি পেলাই মানে ডিছকাছ কৰিব পাৰে, লাইফত কি শিকিলে, লাইফ লেচন ডিছকাছ কৰিব পাৰে, এটা কমিউনিটি বনাব পাৰোঁ। তো তেনেকুৱা সেইটোত আপুনি কি ক'ব খোজে? হয়, নামঘৰটো হৈছে কি আমাৰ এটা ৰংগমঞ্চ, সামাজিক ৰংগমঞ্চ, এটা গণনাট্য মন্দিৰ। তাত বহি পেলাই আমি যিটো হাত চাপৰি বজাই পেলাই আমি নাম প্ৰসংগ কৰোঁ, এই হাত চাপৰিটোৱে হৈছে এটা বিজ্ঞানসন্মত ব্যায়াম। এই হাত চাপৰি নাৰ্ভবিলাক আমাৰ খুলি যায়, সেইটো এটা হৈছে কি এটা ডাঙৰ এক্সাৰচাইজ আমাৰ কাৰণে, হয়। আৰু যিটো আমি একান্ত মানে নাম প্ৰসংগ কৰোঁ, সেইটো হ'ল আমাৰ মেডিটেশ্যন। আমি এজন ভগৱানক
আধা ঘন্টা সময় যেতিয়া আমি চিন্তা কৰিব পাৰো আৰু সেইটো কাৰণতে আমি মানে এটা পাৰি কিয় নোৱাৰি সেইখন হ'ল নামঘৰ হ'ল আমাৰ গণনাট্য মন্দিৰ আমাৰ ৰংগমঞ্চ তাত যেনেকৈ আমি ভাওনা কৰিব পাৰো আমি ধৰ্মীয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দেখুৱাব পাৰো যুৱবৃন্দই ঠিক সেইদৰে আমি গায়ন বায়ন সেইবিলাক হ'ল আমাৰ সমাজৰ প্ৰতিনিধি এই প্ৰতিনিধিবিলাকক লগত লৈ পেলাই আমাৰ যুৱ সমাজে একোটা মঞ্চ তৈয়াৰ কৰি ল'ব পাৰে য'ত নেকি আমাৰ মানসিক বিকাশ শাৰীৰিক বিকাশ আৰু ধৰ্মীয় বিকাশ আমি বিজ্ঞানসন্মতভাৱে আমি আগবাঢ়ি যাব পাৰিম Thank We you. have any questions from the participants? আপোনালোকে মই এটা unmute কৰি সুধিব পাৰে ওকে মই এটা কোৱেশ্চন সুধিব পাহৰি থাকিলো আপোনালোকৰ তাতে এতিয়ালৈকে কেইবছৰ হ'ল বাৰু আমাৰ 2012 চনত এষ্টাব্লিছ হৈছিল তো এতিয়ালৈকে আপোনালোকৰ তাতে মানুহ ঢুকাইছে নে ঢুকালে কি কৰে নিশ্চয় নিশ্চয় আমাৰ এখন সংবিধান আছে সংবিধানখনত আমি এটা এগ্ৰিমেণ্ট কৰি লওঁ থবলৈ অহাৰো কৰোঁ আৰু যিসকলৰ লোকেল গাৰ্জেন নাই বা লিগেল গাৰ্জেন নাই সংবিধানখনত আমাৰ লিখা আছে নিজ নিজ ধৰ্ম মতে আমি বাৰীত কৰিম আমাৰতো কমিটিখনত সকলো ধৰ্মৰ মানুহেই আছে খ্ৰীষ্টানৰ যেনেকৈ হয় মুছলিমৰ যেনেকৈ হয় হিন্দু ধৰ্মৰ যেনেকৈ হয় আৰু এতিয়া এগৰাকী আইতা আছে সদায় কৈ থাকে যে মোৰ কোনো নাই মোক কোনে মুখাগ্নি কৰিব যে আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী যথেষ্ট শক্তিবান মানুহ খেলুৱৈ মানুহ তেওঁ কয় ময়ে মুখাগ্নি কৰিম হা কয় আৰু সেইদৰে মানে আমাৰ মৰিলে আমি যাৰ ধৰ্মৰ মতে যেনেকুৱা নীতি নিয়মেৰ সৈতে আমি ব্ৰত পালন কৰিব লাগে সেইটোও কৰা হয় আৰু কিছুমানৰ ঢুকালে ডেড বডি পৰিয়ালৰ লোকে লৈও যায় তেনেকুৱাও আছে আমি পৰিয়ালৰ লোকৰ পৰা এখন লিখা লৈ আমি মেডিকেল হেণ্ডঅভাৰ কৰি দিওঁ আৰু আপোনালোকৰ তাত ডক্টৰ নাৰ্ছ এনেকুৱা কোনোবা আছে নেকি কোনোবাই চাই নেকি কেনেকৈ কোন আহে চেক কৰিবলৈ হেল্থ চেক আকৌ সুধিব লাগিব নে মিলিন্দ হয় আপোনালোকৰ তাত ডক্টৰ বা নাৰ্ছ এনেকুৱা কোনোবা আছে নেকি যে মানে হেল্থ চেক কৰিবলৈ ৰেগুলাৰলি আহে নাৰ্ছ গৰাকী ডেইলি আহে তেওঁলোকৰ প্ৰেচাৰটো আৰু ব্লাড চুগাৰ আছে চেক কৰি থৈ যায় পেয়েবল নাৰ্ছ আৰু আনাদা তাতে মেডিকেল কেম্প বিলাক হয় মেডিকেল কলেজেও কৰে বাগানৰ ধৰি লওক টাটা টি এনেকে এয়াৰ ফ'ৰ্চে আহি মেডিকেল কেম্প কৰি বা আই কেম্প কৰি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হয় আপোনালোকৰ ষ্টাফ কেইগৰাকী আছে কেইজন আছে ষ্টাফ আমাৰ ষ্টাফ 5 গৰাকী আছে বৰ্ডাৰ আছে 20 গৰাকী ষ্টাফ 5 গৰাকী এগৰাকীয়ে ৱাশ্বিং মেচিনত কাপোৰ চাপোৰ ধুই দিয়ে সকলোৰে ফ্ল'ৰ মুছে তেওঁ দুবেলা পাৰ্ট টাইমাৰ আৰু কুক 2 গৰাকী আছে জেন্টছ এজন আছে বাহিৰৰ চকীদাৰৰ কাম কৰে পানী মেচিন চলাই মটৰ চলাই সেইবিলাক কাম কৰে আৰু এজন ইলেক্ট্ৰিচিয়ান ৰাখিছো আমি ইয়াতে কেইদিনমান আগতে আমি ডক্টৰ কেপ্টেইন ৰিটায়াৰ্ড কেপ্টেইন মিষ্টাৰ বৰুৱাক মাতিছিলো তেওঁ তেনে বুলিখন যোনটো এল্ডাৰ হোম আছে গুৱাহাটীত ভাল কাম কৰিছে তেখেতসকলে আপোনালোকে ভাল পাব গৈ পেলাই এই গুৱাহাটীতে আছে তেনে নাম শুনিছে নেকি কেতিয়াবা কি বস্তু কি নাম এই এল্ডাৰ কেয়াৰ তেনে নিশ্চয় নিশ্চয় আমাৰ তাত গৈছিলো আমি হয় গৈছিলো তাত ভাল লাগিলে গৈ পেলাই তেখেত আহিছিলে ভাল লাগিলে আপোনাৰ লগ পালে আৰু যোৰহাট গলে আহিব অনুষ্ঠানটো চাই যাব অনুষ্ঠানটো অকল আমাৰে নহয় আমাৰ ৰাইজে ৰাখিছে কাৰণে আছো অনুষ্ঠানটো আপোনালোকৰো তাৰ অংশীদাৰ ভাল লাগে থেংক ইউ ধন্যবাদ বাইদেউ আজি আমাৰ সৈতে সংযুক্ত হৈ আপুনি আপোনাৰ জীৱনৰ এটি প্ৰেৰণাদায়ক অধ্যায়ৰ কথা আমাক ক'লে
ধন্যবাদ আজি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনালো আশা কৰো আপোনাৰ সফলতাৰ জীৱনৰ বাটত আপুনি আগুৱাই যাওক আৰু আপোনাৰ কামেৰে নতুন প্ৰজন্মক যাতে উৎসাহিত কৰি থাকক আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ আজি ধন্যবাদ আশীৰ্বাদ কৰিছো আপোনালোক সতেজ সক্ৰিয় হৈ জীয়াই থাকক দক্ষতাৰে কামবিলাক কৰি যাওক আৰু সকলো বিপদ বিঘিনি নেওচি আপোনালোকে যি কাম হাতত লৈছে সেইখিনি উত্তৰণৰ দিশেৰে গৈ থাকক সেয়াই আমাৰ সমাজৰ কাৰণে এক মাইলৰ খুঁটি হ'ব আৰু বহুত ধন্যবাদ জনালো এইখন আমাক সুবিধা দিয়াৰ কাৰণে বহুত ধন্যবাদ জনালো আপোনাক সকলো আমিও মনৰ কথাবোৰ ক'ব পাৰি ভাল লাগিলে আৰু আপোনালোক আটাইকেইগৰাকীলৈ মোৰ আন্তৰিক আশীৰ্বাদ থাকিলে আৰু সাৰথী ফালৰ পৰাও আইতাসকলৰ ফালৰ পৰাও আশীৰ্বাদ জনাইছো Thank you. ধন্যবাদ ধন্যবাদ নমস্কাৰ বিদায় লৈছো বাই গুড নাইট Good night. হেৰি আছে।